হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। ৰেচন কাৰ্ড নিউ লিষ্ট 2024 ৰেচন কাৰ্ডৰ নতুন লিষ্ট মুকলি হ'ল 2024। আপোনালোকে এতিয়াই চেক কৰক নিজৰ মোবাইলতে যিসকলে এপ্লাই কৰিছিলে, আৰু যিসকলৰ নাম আহিছে আপোনালোকে চাই লওক। 2024 নতুন ৰেচন কাৰ্ডৰ লিষ্ট মুকলি হ'ল। আপোনালোকে কেনেকৈ চাব, ভিডিঅ'টোত চাই থাকিব, শেষলৈকে সকলোখিনি কথা জানিব পাৰিব। আৰু যদি চেনেলটোত নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। 2024 চনৰ নতুন ৰেচন কাৰ্ডৰ লিষ্টখন চাবলৈ হ'লে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি তাত চাৰ্চ কৰিব লাগিব RCMS বুলি। ব্ৰাউজাৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি তাত টাইপ কৰিব RCMS বুলি। টাইপ কৰি পেলাই চাৰ্চ কৰিব। ইয়াৰ পাছত এনেকৈ নতুনকৈ পেজ এখন মুকলি হ'ব। ইয়াত আপোনালোকে যিটো ফাৰ্ষ্টতে দেখিছে rcms.assam.gov.in বুলি, সেই অপশ্যনটোতে আপোনালোকে ক্লিক কৰিব। RCMS বুলি লিখা যিটো আপোনালোকে দেখিছে একেবাৰে ফাৰ্ষ্টত থকা অপশ্যনটো, তাত ক্লিক কৰিব। ইয়াৰ পাছত আকৌ নতুনকৈ পেজ এখন মুকলি হ'ব। ইয়াত আপোনালোকে যিটো ফাৰ্ষ্টতে দেখিছে ৰেচন কাৰ্ড যিটো অপশ্যন দেখিছে, সেই ৰেচন কাৰ্ড অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। চাবলৈ অসুবিধা হ'লে আপোনালোকে অলপ জুম কৰি ল'ব। জুম কৰি ৰেচন কাৰ্ড অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। যিটো ফাৰ্ষ্টতে দেখিছে ৰেচন কাৰ্ড বুলি, সেই ৰেচন কাৰ্ড অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ৰেচন কাৰ্ড অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকৈ তলত আহি যাব ৰেচন কাৰ্ড ডিটেইলছ বুলি, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। যিটো ৰেচন কাৰ্ড ডিটেইলছ বুলি দেখিছে সেই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এনেকৈ আপোনালোকৰ কেপচা এটা বহাবলৈ আহিব। কেপচাটো বহাই আপোনালোকে ভেৰিফাই কৰিব লাগিব। আপোনালোকে যিটো কেপচা তলত দেখিছে সেই কেপচাটো বক্সটোত ভৰাই দিব। ভৰাই পেলাই ভেৰিফাই যিটো অপশ্যন দেখিছে ভেৰিফাই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াৰ পাছত এনেকুৱা এখন পেজ আকৌ নতুনকৈ মুকলি হ'ব। আপোনালোকৰ ৰেচন কাৰ্ডৰ বিষয়ে যিকোনো কথা জানিবলৈ rcms.assam.gov.in এই ৱেবছাইটটো আপোনালোকে ভিজিট কৰিব, সকলোখিনি কথা গম পাব। ইয়াত ফাৰ্ষ্টতে আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব, যিটো ডিষ্ট্ৰিক্ট হয়। ষ্টেটটো চিলেক্ট কৰি থাকিব। তাৰপিছত ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত DFSO অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ অপশ্যনটো চিলেক্ট কৰি ল'ব, মানে আপোনালোকৰ ক'ৰপাতি কোন ডিষ্ট্ৰিক্টত আছে সেইটো। ইয়াৰ পিছত TFSO অপশ্যনটোত ক্লিক কৰিব। যিটো চিলেক্ট এ ভেলু অপশ্যন বুলি আছে সেই অপশ্যনটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে এইটো ডিভিজনটো কি, চাব ডিভিজন কি হয় আপোনালোকৰ সেইটো চিলেক্ট কৰিব। ইয়াৰ পিছত আপোনালোকৰ ক'ৰপাতিজনৰ নামটো কি, মানে কাৰ নামত ক'ৰপাতি দোকানখন আছে সেই নামটো আপোনালোকে চিলেক্ট কৰিব। মানে বন্ধুসকল, আপোনালোকে যে ৰেচনৰ পৰা চাউল আনে, ৰেচনৰ চাউল আনে যিখন দোকানৰ পৰা, সেই দোকানখন কাৰ নামত আছে সেই নামটো আপোনালোকে চিলেক্ট কৰিব। ইয়াৰ পাছত স্কিম যিটো অপশ্যন আছে তাত ক্লিক কৰিব। ক্লিক কৰি পেলাই PHS 31 যিটো অপশ্যন দেখিছে সেইটোত ক্লিক কৰিব। AAY বা চিলেক্ট অল নকৰিব। PHS যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত ষ্টেটাছ যিটো অপশ্যন আছে তাত ক্লিক কৰিব। ষ্টেটাছ অপশ্যনটোত ক্লিক কৰিব, মানে আপোনালোকে কি ষ্টেটাছ চাব বিচাৰিছে। ইয়াত ছেকেণ্ডৰ অপশ্যন যিটো দেখিছে এই ভেৰিফাইড এণ্ড এপ্ৰুভ লিষ্টখন চাব বিচাৰিছোঁ যিহেতু, সেইকাৰণে ছেকেণ্ড অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ইয়াৰ পাছত আপোনালোকে RC ষ্টেটাছ যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ইয়াত আধাৰ কাৰ্ডটো চিলেক্ট কৰিব, ভেলিড আধাৰ নম্বৰ বুলি। আধাৰ নম্বৰটো চিলেক্ট কৰিব। ইয়াৰ পাছত আপোনালোকে শ্বৰ্টিং যিটো অপশ্যন দেখিছে শ্বৰ্টিং অপশ্যনটোত ক্লিক কৰিব। চিলেক্ট এ ভেলু অপশ্যনটোত ক্লিক কৰি দিব শ্বৰ্টিঙৰ। যিহেতু ৰেচন কাৰ্ডখনত গোটেই ফেমিলিকেইটা থাকে, সেইকাৰণে ফেমিলি সৈতে ৰেচন কাৰ্ড ৱাইজ, মেম্বাৰ ৱাইজ, মানে গোটেই ফেমিলি ৱাইজ আমি চাম যিহেতু, সেইকাৰণে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ৰেচন কাৰ্ড ৱাইজ, মেম্বাৰ ৱাইজ অপশ্যনটোত আপোনালোকে টিক মাৰ্ক কৰিব। ইয়াৰ পাছত ৰিপৰ্ট নেম যিটো অপশ্যন আছে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ৰিপৰ্ট নেম অপশ্যনটোত ক্লিক কৰাৰ পিছত ফাৰ্ষ্ট অপশ্যনটো আপোনালোকে ক্লিক কৰিব। FPS ৱাইজ RC মেম্বাৰ ডিটেইলছ সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত সকলোখিনি হৈ গ'ল বন্ধুসকল। সকলোখিনি আপোনালোকে এনেকৈ ফিল আপ কৰি ল'ব। এনেকৈ সকলোখিনি ফিল আপ কৰি আপোনালোকে ধুনীয়াকৈ ছাইডত যিটো অপশ্যন পাব ভিউ ৰিপৰ্ট বুলি, ভিউ ৰিপৰ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে সকলোখিনি ডিটেইলছ আপোনালোকৰ মুখৰ আগত খোল খাব। ইয়াত আপোনালোকে সকলোখিনি চাব পাৰিব। ভিউ ৰিপৰ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব সকলোখিনি কৰি। এয়া দেখিলে বন্ধুসকল, ভিউ ৰিপৰ্ট অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ গোটেই ডিটেইলছখিনি শ্ব' হ'ব। আপোনালোকৰ যিখন ৰেচনৰ দোকান আছে সেই ৰেচনৰ দোকানখনৰ আণ্ডাৰত কিমান কাষ্টমাৰ আছে সকলোখিনি ওলাই যাব। আৰু ইয়াত নতুন যিসকলে এপ্লাই কৰিছিলে, আপোনালোকে যদি নতুন এপ্লাই কৰিছিলে আপোনালোকৰ নাম ইয়াত আহি যাব ধুনীয়াকৈ। আপোনালোকে চাই ল'ব, সকলোখিনি ডিটেইলছ আহি যাব। মোবাইল নম্বৰ, আধাৰ নম্বৰ, ফেমিলি সকলোৰে নাম, সকলোখিনি আপোনালোকে ইয়াত ধুনীয়াকৈ চাব পাৰিব। আৰু যিসকলৰ লিষ্টৰ নাম আহিলে বন্ধুসকল, সেইসকলৰ ৰেচন কাৰ্ড আপোনালোকে হাতে হাতে পাই যাব। ক'ৰপাতি দোকানলৈ আপোনালোকে গ'লেই হ'ল, যিখন দোকানত আপোনালোকে চাউল পায় সেই দোকানখনলৈ গ'লেই হ'ল, তাৰপৰা আপোনালোকৰ ৰেচন কাৰ্ডখন লৈ আহিব পাৰিব। গতিকে বন্ধুসকল, ভিডিঅ'টো যিমানে আছিলে আপোনালোকে এনেকৈ আপোনালোকৰ নাম চাই ল'ব লিষ্টত। নিজৰ মোবাইলতে আপোনালোকে পাৰিব দেখিলে ভিডিঅ'টো চাই যিসকলে নাজানে ভিডিঅ'টো চাই আপোনালোকে নিজৰ নামটো চাব আহিছে নাই। গতিকে ভিডিঅ'টো লাইক কৰিব বন্ধুসকল। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।